আমি দেখিবলৈ পাওঁ যে আজিৰ তাৰিখত সবতকৈ কষ্টি হ'ল এডুকেশ্যন এণ্ড হেল্থ। আৰু হেল্থৰ ক্ষেত্ৰত আপুনি যদি যিকোনো বেমাৰৰ কাৰণে ডক্টৰৰ ওচৰত গ'লেই আপোনাক টেষ্ট কৰিবলৈ, আজিকালি উইদাউট টেষ্ট আপোনাৰ ট্ৰিটমেণ্ট নহয়। আৰু সেই ক্ষেত্ৰত পেথলজিকেল যিবিলাক ৰেট সেইবিলাকৰ বহুত হাই। আপুনি যিকোনো বেমাৰ এটা গ'লেই আপোনাৰ 6-7 হাজাৰ টকাৰ তলত ওলাই আহিব নোৱাৰে। গতিকে 20 হাজাৰ টকা দৰমহা পোৱা লোৱাৰ মিডিল ক্লাছ মানুহ যদি ঘৰত দুবাৰ বছৰত বেমাৰ হৈ যায় তো হাহাকাৰ লাগি যায়। তো এই গোটেই কথাবিলাক যেতিয়া আমি অনুসন্ধান কৰিলোঁ, অনুসন্ধান কৰি আমি দেখিলোঁ মেডিচিনৰ যিবিলাক প্ৰাইচ, সেই প্ৰাইচবিলাক নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি বুলি এটা অথৰিটি আছে। তেওঁলোকে হোলচেলে কিমান মাৰ্জিন ল'ব, ৰিটেইলত কিমান মাৰ্জিন ল'ব, সেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে। কিন্তু এই পেথলজিকেল চেণ্টাৰৰ কোনো ব্যৱস্থা নাই। আৰু ইয়াৰ মাৰ্জিন প্ৰায় 1000 টাইমছ। আপুনি যদি আজি চুগাৰ টেষ্ট কৰে বৰ বেছি কষ্টিংটো 10 টকা বা 15 টকা হ'ব লাগে, কিন্তু আপুনি টেষ্ট কৰিব যাব 60-70 টকা 80 টকা, ক'ৰবাত 100 টকাও লয়। গতিকে এই ক্ষেত্ৰত আমি এটা ছিগনেচাৰ কেম্পেইন অসম চেম্বাৰ অফ কমাৰ্চৰ পৰা সমগ্ৰ অসমতে কৰাৰ আমি এক সিদ্ধান্ত হৈ যোৱা নগাঁৱৰ অধিৱেশনত আমি লওঁ। সেইকাৰণে আজি আমাৰ গুৱাহাটী জিলাৰ যিটো সাধাৰণ সভা আছিল, ইয়াতে এই সভাতে আমি সুযোগ ল'লোঁ, আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ আৰু আমি এই ছিগনেচাৰ কেম্পেইনটো আৰম্ভ কৰিব ওলাইছোঁ। আমি যিখন আমাৰ মেমৰেণ্ডাম এনেধৰণে লিখিছোঁ, প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী। বিষয়: অসমৰ ব্যক্তিগত ৰোগ পৰীক্ষা কেন্দ্ৰসমূহৰ পেথলজিকেল টেষ্ট বা ৰোগ নিৰ্ণয়ৰ পৰীক্ষাসমূহ মাচুল নিয়ন্ত্ৰণৰ বাবে আহ্বান। মানে আমি এই ছিগনেচাৰ কেম্পেইনটো প্ৰায় 1 লাখলৈ লৈ যাম বুলি ভাবিছোঁ। ছিগনেচাৰ কেম্পেইনটো বোথ ডিজিটেল আৰু মেনুৱেল দুইটাই হ'ব। মহাশয়, সবিনয় গুৰুত্বপূৰ্ণ এই বিষয়টিত আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন পেথলজিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে। উন্নত চিকিৎসা লাভৰ বাবে ৰোগীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ৰাজ্যৰ আন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাষ চাপে যদিও জৰুৰীকালীন সময়ত ততাতৈয়াকৈ ৰোগী পৰীক্ষাৰ ফলাফল পাবলৈ তেওঁলোকে ব্যক্তিগত ডায়েগনষ্টিক্স কেন্দ্ৰ বা লেবৰেটৰীসমূহলৈ যাবলগীয়া হয়। কাৰণ খুব ফটাফট ট্ৰিটমেণ্ট লাগে। চৰকাৰী সুবিধা আছে, চৰকাৰী ৰেটবিলাক কম, কিন্তু তাত সোনকালে ট্ৰিটমেণ্ট পাবৰ কাৰণে প্ৰাইভেট ব্যক্তিগত পেথলজিকেল চেণ্টাৰসমূহত যাবলগীয়া হয়। আৰু সেই কেন্দ্ৰসমূহত মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ এই ৰোগীসকলৰ পৰা ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ নামত আদায় কৰা আকাশলংঘী মাচুলে পৰিয়ালসমূহক যথেষ্ট জুৰুলা কৰে। তুলনামূলকভাৱে এই পৰীক্ষাসমূহৰ মাচুল চৰকাৰী মাচুলতকৈও বহুগুণে বেছি তথা প্ৰতিটো ব্যক্তিগত চেণ্টাৰতে মাচুল যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায়। সাধাৰণ বা নিয়মীয়া পৰীক্ষাসমূহৰ পৰা আৰম্ভ কৰি বিশেষ বা নিৰ্দিষ্ট ৰোগৰ পৰীক্ষালৈকে প্ৰতিটোতে এই কেন্দ্ৰসমূহে ৰোগীসকলৰ ওপৰত ব্যাপক লুণ্ঠনৰাজ চলাই আহিছে আৰু এই প্ৰক্ৰিয়া দশক ধৰি অব্যাহত আছে। চৰকাৰী চিকিৎসালয়ত এই মাচুল তেনেই সামান্য যদিও ৰোগীৰ যথেষ্ট ভিৰ আৰু দূৰণিবতীয়া যাত্ৰা কৰা ৰোগীসকলে বাধ্যত পৰি এই কেন্দ্ৰসমূহত মাত্ৰাধিক মাচুল পৰিশোধ কৰিও পৰীক্ষাসমূহ কৰাই থাকিবলৈ বাধ্য হৈ আহিছে। মহোদয়, আপুনি স্বাস্থ্যমন্ত্ৰী হৈ থকা কালৰে পৰা শেহতীয়াকৈ আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় আসন শুৱনি কৰাৰে পৰা ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ সমান্তৰালকৈ অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব বিকাশেৰে ৰাইজৰ উপকাৰ সাধি আহিছে। সেয়েহে দয়ালু মহোদয়ে এটি বিশেষ দিশটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি ভুক্তভোগী ৰাইজ যথেষ্ট আশাবাদী। মহোদয়, স্বাস্থ্য সুবিধা প্ৰতিকাৰী নাগৰিকৰ মৌলিক অধিকাৰ আৰু সেই অধিকাৰক মুনাফা লোভী একাংশ ব্যক্তিগত চিকিৎসা খণ্ডৰ ব্যৱসায়িক মনোবৃত্তিৰ ব্যক্তিয়ে
মুকলিকৈ খৰ্ব কৰি আহিছে। আপোনালোকে সেই বিনম্ৰ গুহাৰি ৰাজ্যৰ ব্যক্তিগত লেবৰেটৰীসমূহত পেথলজিকেল পৰীক্ষাৰ মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি চৰকাৰী চিকিৎসালয়ৰ মাচুলৰ সম পৰিমাণৰ মাচুলে ল'ব পৰাকৈ এক বিশেষ আইন প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰে যেন। আমি এক বিশেষ আইনৰ কথা কৈছোঁ, এক লেজিসলেশ্যন যাতে আনে আৰু ইয়াৰ দ্বাৰাই সৰ্বসাধাৰণ ৰাইজৰ যাতে সহায় হয় সেই কৰাৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। প্ৰৱৰ্তন কৰি জনতাৰ মূৰৰ ঘাম মাটিত পেলাই অৰ্জা গাঁঠি ধন পানীৰ দৰে বোৱাবলৈ বাধ্য কৰাটো এইসমূহ ব্যক্তিগত পৰীক্ষাগাৰ বা কেন্দ্ৰক নিয়ন্ত্ৰিত ব্যৱস্থা কৰে যেন। লগতে নিয়মীয়া পৰ্যবেক্ষণৰ জৰিয়তে ৰোগীসকলৰ শোষণ নোহোৱাটো সুনিশ্চিত কৰাৰ ব্যৱস্থা ল'বলৈকো আপোনালোকে আন্তৰিক আহ্বান। জনস্বাস্থ্য আৰু কল্যাণৰ স্বাৰ্থত এই বিষয়টো অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি নিম্নোক্ত স্বাক্ষৰকাৰীসকলে অনুৰোধ জনালোঁ। তো এইখন আমি আজি এই ছিগনেচাৰ যি আমাৰ কেম্পেইন স্বাক্ষৰ অভিযান, এই স্বাক্ষৰ অভিযান আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। জীৱনৰ মূল বিষয়বস্তু শিক্ষা আজি বুলি নহয়, আগৰ পৰাই মানৱ জীৱনৰ দুটাই মেইন বস্তু বিশেষ গুৰুত্বপূৰ্ণ শিক্ষা আৰু স্বাস্থ্য। আমি আজিৰ এই স্বাস্থ্যৰ ক্ষেত্ৰত এই অভিযানটো আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ অভিযান আৰম্ভ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।